চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত জাৰ্বিকপানী অঞ্চলৰ ১ নং বিষ্ণুপুৰ বজাৰৰ পৰা আনন্দ বজাৰ হৈ বিজনী চহৰ আৰু বল্লামগুৰি যোৱা লোক নিৰ্মাণ বিভাগৰ পথৰ জৰাজীৰ্ণ অৱস্থা। পথটোৰ প্ৰায় ১ কিলোমিটাৰমান ঠাইৰ বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। সামান্য বৰষুণ হ'লেই পানীৰে পূৰ্ণ হৈ পৰে গাঁতসমূহ। ফলত পথটোত যাতায়াত কৰাটো অত্যন্ত বিপজ্জনক হৈ উঠিছে। প্ৰতিদিনে এই পথেৰে শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সাধাৰণ ৰাইজ আৰু বিভিন্ন যান-বাহন অহা যোৱা কৰে। কিন্তু পথৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজ। বহু সময়ত সৰু বৰ দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বহুবাৰ সংশ্লিষ্ট বিভাগক বিষয়টো অৱগত কৰা হ'লেও আজিলৈ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেয়েহে শীঘ্ৰেই পথটো মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ সমস্যা দূৰ কৰিবলৈ বিজনী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ ডেক দাবী জনাইছে অঞ্চলবাসীয়ে। মানে আমাৰ ১ নং জাৰিছপানীৰ ১ নম্বৰৰ পৰা আনন্দ বজাৰ যোৱা ৰাস্তাটো মানে একেবাৰে বেয়া হৈছে। মানে ইমান গাড়ী এক্সিডেণ্ট হৈয়ে থাকে। আপোনালোকে এতিয়া চাইছে কিমান ঘাট হৈছে। এতিয়া এক্সিডেণ্ট হৈয়ে থাকে, ৩-৪টা এক্সিডেণ্ট হ'ল। আৰু আমাৰ যিটো নতুন MLA হৈছে এতিয়া, সেয়াক মানে অনুৰোধ জনাইছোঁ মানে ৰাস্তাটো যাতে সোনকালে ভাল কৰি দিয়ে আৰু কি। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।